দেউতা অনন্তধামলৈ গতি কৰা ছমাহ হ'ল। আজি দেউতাৰ ছমহীয়া আমি যিহেতু বামুণ লগাওঁ, আমাৰ যিহেতু পুৰোহিত প্ৰয়োজন হয়, শ্ৰাদ্ধ হয়, সেয়ে আমি প্ৰথমতে শ্ৰাদ্ধ কামখিনি কৰি ল'লোঁ। শ্ৰাদ্ধ কাম কৰি আমি ইয়াত যিহেতু নিৰ্মালি ল'ব লাগে, শান্তিয়নী ল'ব লাগে আৰু তাৰপিছত আমাৰ নাম হ'ব। এইদৰে আমাৰ ৰাতিপুৱাৰ পৰা যি কাৰ্যসূচী, আমাৰ ছমহীয়াৰ যি কাৰ্যসূচী, সেই ছমহীয়াৰ কাৰ্যসূচী আমাৰ হৈছে আমি প্ৰত্যেকেই ঘৰৰ প্ৰত্যেকে, দাদাই যিহেতু শ্ৰাদ্ধ কৰিছে, দাদাই শ্ৰাদ্ধ কৰিছে, তাৰপিছত আমি প্ৰত্যেকেই নিৰ্মালি লৈছোঁ, শান্তিয়নী লৈছোঁ। আমাৰ পৰিয়ালৰ লগতে বৰদেউতাহঁতৰ পৰিয়াল, খুৰাহঁতৰ পৰিয়াল, আমাৰ বাইদেউ ভিনদেউ, আমি সকলোবিলাকে সুন্দৰকৈ ইয়াত যিখিনি আমাক কৰিবলৈ দিছিলে পুৰোহিতৰ, সেই কৰ্মখিনি কৰি নিৰ্মালি লৈ আমি যিহেতু নামত বহিব লাগিব আৰু বামুণৰ কাৰ্যৰ পাছতহে, অৰ্থাৎ পুৰোহিতৰ কাৰ্যৰ পাছতহে আমাৰ নামৰ কাৰ্যসমূহ আৰম্ভ হ'ব। সেয়ে আমি এই ছমহীয়াৰ যি পুৰোহিতৰ যিখিনি কাম, শ্ৰাদ্ধৰ যিখিনি কাম, সেইখিনি কাম আমি ইতিমধ্যে কৰিলোঁ। কৰি আমি এতিয়া নামত অংশগ্ৰহণ কৰিম। আৰু নামত আমাৰ যিহেতু মৃতকৰ কাৰ্যসমূহ বাহিৰত হয়, ভিতৰত নহয়, সেইকাৰণে বাহিৰত ৰভা দিয়া হৈছে। সেই ৰভাতে সৰুকৈ ৰভা দিয়া হৈছে। আমাৰ ইয়াত যিহেতু জাগাও কম, সিমান ঠাইৰ অভাৱ, আৰু সেইকাৰণে সৰুকৈ ৰভা দি ভকতো খুব কমকৈ নিমন্ত্ৰণ কৰা হৈছে, আৰু সেইদৰে আমি কাৰ্যসূচী যি আমাৰ ছমহীয়া যি তিথি, সেই ছমহীয়া তিথি আমি উদযাপন কৰিম। প্ৰত্যেকেই ঘৰৰ যিমানখিনি আমি মানুহ আছোঁ, বা বোৱাৰী, আমি সন্তান, সকলোৱে আমি নিৰ্মালি গ্ৰহণ কৰিছোঁ। নাতি নাতিনী ভতিজা যিখিনি আছে সকলোৱে আমি যি পুৰোহিতে যি শ্ৰাদ্ধ কৰাৰ পিছত নিৰ্মালি দিয়ে, সেই নিৰ্মালি ল'লোঁ। আৰু 6টা মাহ যে কেনেকৈ পাৰ হৈ গ'ল, এই 6টা মাহ আমি গমেই পোৱা নাছিলোঁ। সিদিনা মাত্ৰ জুন মাহৰ 5 তাৰিখে দেউতাৰ মৃত্যু হৈছিলে। আৰু মা ঢুকোৱাৰ প্ৰায় 5 বছৰৰ পিছত দেউতা ঢুকাইছে। এতিয়া আমি একেবাৰে অকলশৰীয়া বুলি ক'ব লাগিব, আচলতে অভিভাৱকহীন। আমি এটা সময়ত দেউতাৰ ওপৰত এনেধৰণৰ কাৰ্যসূচীবিলাক, এনেধৰণৰ কৰ্মবিলাক, ঘৰত যেতিয়া মাংগলিক কাৰ্যসমূহ পাতে, সেইবিলাক সকলোবিলাক দেউতাই চোৱা চিতা কৰে, মায়ে চোৱা চিতা কৰে। আমি এই বিষয়ে একো নাজানিছিলোঁ, কেনেকৈ কি আয়োজন কৰিব লাগে। কিন্তু যেতিয়া মানুহ পৰিৱেশৰ দাস, পৰিস্থিতি আৰু পৰিৱেশে মানুহক সকলো শিকাই লৈ যায়। এই যে আমি অভিজ্ঞতাৰ পৰা শিকোঁ, দেখি শিকোঁ, ঠেকি শিকোঁ কয় যে, ঠিক তেনেকৈ এদিন আমিও এনেধৰণে কামবিলাক কৰিবলগীয়া হৈছিল। দেউতাই যেনেকৈ গোটেই কৰ্মবিলাক কৰিছিল, এতিয়া নজনাকৈ আমি কামবিলাক লাহে লাহে শিকি, দেউতাৰ কৰ্ম, মাৰ কৰ্ম, কাৰণ মা ঢুকোৱাৰ 11 দিনৰ আগত দেউতাৰ প্ৰেছাৰ ষ্ট্ৰ'ক হৈছিল, আৰু তাৰ পিছৰ পৰা 5 বছৰ দিন দেউতা মাত্ৰ হুইল চেয়াৰতে থাকিলে। এই হুইল চেয়াৰত থকাৰ অৱস্থাতে, কিন্তু যিয়ে নহওক, আমাক যিমানখিনি পৰামৰ্শ তেওঁ হুইল চেয়াৰৰ পৰা দিব পাৰিছিল, সেইখিনি কিন্তু দি আছিল। আমাৰ লাহেকৈ ভকত আহিল আৰু যিখিনি প্ৰসাদৰ কাম কৰিব লাগে, সেই কামখিনি কৰিছে। আৰু ভকতে কাম কৰি আছে, ইফালে শৰাই সজাবৰ কাৰণেও সকলো যি ঠিক ঠাক কৰিব লাগে, ঠিক ঠাক কৰি আছে। প্ৰত্যেকে এনেকৈ ব্যস্ত হৈ আছে। এই সময়ত আমি নিৰ্মালি লোৱাৰ পাছত বা শান্তিয়নী লোৱাৰ পাছত আমি ইয়াত এইখিনি কাম কৰিব পাৰোঁ। এইফালে শৰাই সজোৱাৰ কাম হৈছে। আমাৰ মামা, আমাৰ ডাঙৰ মামাৰ সখীয়েক, আৰু আমাৰ মানে ইফালে শহুৰ দেউতা হৈছে যিহেতু মোৰ খুৰাৰ ল'ৰাৰ শহুৰ। আৰু প্ৰত্যেকে এনেধৰণে কামবিলাক কৰি আছে, গোটেই কামবিলাক কৰি আছে। ভকত যাক যেনেকৈ মাতিছিলোঁ, তেখেতসকল আহিছে, আহি আচলতে নিমন্ত্ৰণ ৰক্ষা কৰিছে, প্ৰত্যেকেই নিমন্ত্ৰণ ৰক্ষা কৰিছে। যদিও আমাৰ এইটো
এই জেগাডোখৰ নগৰ এলেকা কিন্তু আমি যিখিনি অসমীয়া মানুহ একগোট হৈ আছোঁ সেই গোটেইখিনিয়ে কিন্তু যিখিনি পৰম্পৰা সংস্কৃতি সেইখিনিৰ পৰা আঁতৰি যোৱা নাই শিপাডালৰ পৰা কোনো আঁতৰি যোৱা নাই অকণমান হ'লেও কিবা এটা শিকি থৈছে অকণমান হ'লেও আধ্যাত্মিক যিখিনি আমাৰ গুৰুজনাই যিখিনি আমাক দি থৈ গৈছিলে সেইখিনি কিন্তু প্ৰত্যেকে অলপ হ'লেও কিবা এটা আয়ত্ত কৰি ৰাখিছে আৰু সেইখিনিকে প্ৰয়োগ কৰিছে জনাই নজনাই হ'লেও নিজৰ সংস্কৃতিটোক নিজৰ আধ্যাত্মিক যি সংস্কৃতি সেই সংস্কৃতি তেওঁলোকে আগবঢ়াই লৈ গৈছে দেউতা এনেকৈ গুচি গ'ল আচলতে গুচি গ'ল আৰু 89 বছৰ বয়স সুন্দৰ এটা বয়স পাইছে সুন্দৰ এটা বয়সত তেখেতে গুচি গৈছে আৰু দেউতা অকল এয়াই নাছিলে এটা নাট্যকৰ্মী আছিলে এজন ভাল সাহিত্যকৰ্মী আছিলে সেইখিনি কাম কৰাৰ পিছত আমি আচলতে দেউতাৰ পৰা বহুখিনি বস্তু বহুখিনি কথা দেউতাৰ পৰা আমি লৈ থলোঁ যিখিনিৰ পৰা আমাক এতিয়া আমাক সহায় কৰিছে কিন্তু দেউতা একদম নীৰৱ আছিলে প্ৰচাৰ বিমুখ আছিলে যিয়ে নহওক তাৰ মাজতে ইতিমধ্যে শৰাই সজাই সম্পূৰ্ণ হ'ল আৰু নৈবদ্য আগবঢ়ালে শৰাই আগবঢ়ালে তাৰপিছত এতিয়া নামাচাৰ্য আমি আমন্ত্ৰণ কৰি আনিছিলোঁ নামাচাৰ্য আসন গ্ৰহণ কৰাৰ পিছতে আমি সেৱা ভাগি ল'ম আৰু সেৱা ভাগি লোৱাৰ পিছতে নাম আৰম্ভ হ'ব ইতিমধ্যে নামাচাৰ্যই সেৱা আগবঢ়াইছে তেখেতে নিজেই আসনলৈ বুলি সেৱা লৈছে আৰু এই ধৰণেই দিনটোৰ কাৰ্যসূচী এফালৰ পৰা আমি কৰি গৈ আছোঁ আচলতে খুব বেছি এটা দেখুৱাবলৈ মই ভিডিঅ' কৰিবলৈ সময় নাই যিকণ সময় অকণমান টুকি থৈছিলোঁ সেইখিনিকে আপোনালোকক আগবঢ়াইছোঁ এই যিখিনি কৰ্ম এই যিবিলাক কৰ্ম আমি কৰিব লাগে আধ্যাত্মিক যিখিনি কৰ্ম সেইখিনি কিন্তু কৰিব লাগে গুৰুজনাই আমাক এই যি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যিখিনি আমাক দি থৈ গ'ল আধ্যাত্মিকভাৱে আমি সমাজখন কেনেকৈ থাকিম আমি কেনেকৈ নিজৰ আত্মীয় স্বজনক কেনেকৈ আমি শ্ৰদ্ধা ভক্তি কৰিম নিজৰ মৃত উপৰিপুৰুষক আমি কেনেকৈ শ্ৰদ্ধা ভক্তি কৰিম সেই কথাখিনি গুৰুজনাই খুব সুন্দৰকৈ দি থৈ গৈছিলে আৰু সেইখিনিয়ে লৈ আমি এতিয়াও সুন্দৰকৈ অসমীয়া জাতিটোৱে যিসকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক গুৰু হিচাপে গণ্য কৰি আহিছোঁ গুৰু হিচাপে মানি আহিছোঁ তেখেতসকলে এতিয়াও সেই পৰম্পৰাগত কাৰ্যসমূহ খুব সুন্দৰকৈ কৰি আহিছে আচলতে আৰু সেইদৰে আমিও পিতৃ মাতৃৰ পৰা যিখিনি গুৰুজনাৰ আদৰ্শ আমি পিতৃ মাতৃৰ পৰা যিখিনি পাইছোঁ আমাৰ ঘৰখনত দেউতাহঁতে আমাক সৰুৰ পৰাই কিছুমান কাম শিকাইছিলে আচলতে ভকত সেৱাৰ কথা বা সকাম নিকাম আমাৰ ককা আইতাৰ সকাম নিকাম ইয়াত পাতে ককা আইতাহঁতৰ শ্ৰাদ্ধ ইয়াত হয় আমি সেইফালৰ পৰা গোটেই কথাবিলাক জানি আহিছিলোঁ পিতৃ মাতৃৰ প্ৰতি যিখিনি দায়বদ্ধতা যিখিনি তেখেতৰ মৃত্যুৰ পিছতো আমাৰ যিখিনি কৰণীয় থাকে সেই কৰণীয়খিনি আমি কিমান সুন্দৰকৈ কৰিম বা কেনেকৈ কৰিম সেই কথাখিনি কিন্তু দেউতা মায়ে আমাক শিকাই থৈ গৈছে আৰু সেই শিকাই থোৱা গোটেই কথাখিনিয়ে আমাক এতিয়া আচলতে এই মুহূৰ্তত আমাক সেইখিনি আমাৰ মূল হৈ পৰিছে আচলতে মূলধন হৈ পৰিছে আৰু সেইখিনিক লৈ আমি দেউতাহঁতৰ কৰ্মখিনি দেউতাৰ মৃত্যুৰ পিছত বা মাৰ মৃত্যুৰ পিছত যিখিনি কৰ্ম কৰিব লাগে সেইখিনি আমি কৰিবলৈ সুবিধা পাইছোঁ আৰু আমাৰ ইতিমধ্যে নাম আৰম্ভ হৈছে নাম প্ৰসংগ আৰম্ভ হৈছে নাম প্ৰসংগৰ পাছতে পাঠ হ'ব আৰু ইমান ধুনীয়াকৈ নাম উঠিছে খুব সুন্দৰকৈ নাম হৈছে ভকতসকলে খুব সুন্দৰকৈ নামত অংশগ্ৰহণ কৰিছে আৰু ভাল লাগিলে যদিও কম ভকত তথাপিও খুব পৰিপাটিকৈ খুব শৃংখলাবদ্ধভাৱে আমাৰ ছমহীয়া কৰ্মভাগী হৈছে খুব বেছি আমি অতিথি নিমন্ত্ৰণ কৰা নাই কাৰণ এই যুগত এনেধৰণৰ আমি যে য'ত বহিবলৈ দিব নোৱাৰোঁ সৰু এডোখৰ জেগা অতিথি আহিলে অতিথিক সেইখিনি আদৰ অভ্যৰ্থনা কৰিবলৈ বা বহা মেলাৰ সুবিধা কৰিবলৈ আসন দিবলৈ যদি জাগা নাথাকে তেতিয়াহ'লে মনোকষ্ট পোৱা যায় গৃহস্থইও মনোকষ্ট পায় ভকতেও মনোকষ্ট পায় আমাৰ আইসকলো আহিছে আইসকলেও খুব সুন্দৰকৈ অংশগ্ৰহণ কৰে আৰু এইটোৱে হৈছে আমাৰ নগৰ এলেকাত এনেকৈ পাব ইয়াতকৈ ডাঙৰ কিবা এটা নগৰ এলেকাত নাপায় তথাপিও আমি ভাবিছোঁ আমি যিহেতু আমাৰ কাষৰীয়া গাঁও আছে আমাৰ এতিয়াও সম্পূৰ্ণ প্ৰভাৱবিলাক যিখিনি আমাৰ প্ৰভাৱ লাগে যিখিনি আমাৰ সংস্কৃতিৰ যিখিনি আমি বস্তু লাগে সেইখিনি আমাৰ কিন্তু উপলব্ধ আমি পাওঁ এতিয়া আমি নামাচাৰ্য আমন্ত্ৰণ কৰি আনিছোঁ দেউৰী বিলনীয়া আমাৰ আছে
সকলোবিলাক আছে মোৰ জ্ঞাতি বেলেগ মোৰ জ্ঞাতিও গৈছে ককাইদেউ জ্ঞাতি বেলেগ ককাইদেউৰ জ্ঞাতিও গৈছে কাৰণ মই অলপ আঁতৰত থাকোঁ কাৰণে মই বেলেগ এভাগ নামঘৰত থাকোঁ সেই ভাগৰ জ্ঞাতিও গৈছে আৰু ওচৰৰ গাঁৱৰ কাষৰ গাঁৱৰ পৰা আমন্ত্ৰণ কৰিছোঁ তেখেতসকল গৈছে আমাৰ দেউতাৰ যিখন গাঁও য'ত জন্মভূমি তাৰ পৰা দাদাহঁত আহিছে খুৰাহঁত আহিছে এই গোটেই সকললৈ আমি সুন্দৰকৈ যিখিনি পাৰিছোঁ যিখিনি আমাৰ সামৰ্থ্যৰ ভিতৰত হয় সেইমতে আমি আচলতে গোটেই কামখিনি কৰিবলৈ চেষ্টা কৰিছোঁ ভকত তুষ্ট হ'লে কিন্তু ভগৱান তুষ্ট হয় বুলি কথা এটা আছে তে ভকত সন্তুষ্ট হ'লে নিশ্চয় ভগৱন্তৰ ওচৰত বা দেউতাৰ আত্মাই চিৰ শান্তি লাভ কৰিব য'তে আছে তেখেতে শান্তিয়ে থাকিব এই কথাখিনি আমি চিন্তা কৰিছোঁ নাম ইতিমধ্যে শেষ হৈছে আমাৰ নাম শেষ হোৱাৰ পিছত আমাৰ পাঠ হ'ব নাম শেষ হোৱাৰ পিছত পাঠ হ'ব কীৰ্তন পাঠ কৰিব কীৰ্তন পাঠ কৰাৰ পাছত আৰু আমাৰ বিশেষ কাম নাথাকে আচলতে আৰু আমাৰ ইয়াত হয় কি প্ৰসাদ আৰু জলপানৰ ব্যৱস্থা কৰা হয় অন্য একো দিয়া নহয় এয়া সম্পূৰ্ণ তেনেকৈ ৰখা হৈ আছে এতিয়া আমাৰ পাঠ হ'ব আৰু এতিয়া নামাচাৰ্যই যিহেতু নাম প্ৰসংগ কৰাৰ পাছত আশীৰ্বাদ লৈছে ভকতৰ পৰা সেই ভকতৰ আশীৰ্বাদ লোৱাৰ পাছতেই তেখেতে আসনৰ পৰা উঠিব আৰু তাৰপিছত পাঠৰ আসনত আমি যি নিমন্ত্ৰণ কৰিছোঁ পাঠে কি তেখেত বহি কীৰ্তন পাঠ কৰিব আৰু এইদৰে দেউতাৰ ছমহীয়াৰ আমি প্ৰত্যেকটো কৰ্ম যিখিনি কৰিব লাগে যিখিনি নিয়ম সেই নিয়মখিনি আমি কৰি যাবলৈ চেষ্টা কৰিছোঁ যাতে তেখেতৰ আত্মাই ক'ৰবাত যদি কিবা অসুবিধা আছে সেইখিনিও দূৰ হওক তেখেতৰ আত্মাই শান্তি পাওক আৰু আচলতে খুব ভাল এটা জনম তেখেতে লাভ কৰক এবাৰ আমাৰ পাঠৰ কাম আৰম্ভ হ'ল পাঠ আচলতে পাঠ পঢ়ি আছে আৰু লগত এটা ভাঙনিও হৈছে পাঠৰ আৰু পাঠ হ'লে পাঠৰ ভাঙনি হ'লে ভাল লাগে কিয় ভাল লাগে আমিয়ে আচলতে বহু শব্দ শাস্ত্ৰত থকা বহু শব্দ আমিয়ে বুজি নাপাওঁ বা ইয়াত কাহিনী আখ্যান উপাখ্যানৰ কথা থাকে কিয় এই কথাখিনি লিখিলে পাঠত ইয়াৰ পৰানো আমাক কি আদৰ্শ দেখুৱাবলৈ বিচাৰিছে এই কথাখিনি সুন্দৰকৈ ব্যাখ্যাকাৰসকলে যেতিয়া ব্যাখ্যা কৰে বা ভকতসকলে যেতিয়া ব্যাখ্যা কৰে তেখেতসকলে অভিজ্ঞতা পুষ্ট আৰু তেখেতসকলে ব্যাখ্যাৰ পৰা সেই কথাবিলাক আমি খুব সুন্দৰকৈ জানিব পাৰোঁ আৰু সেইকাৰণে কেৱল পাঠ নকৰি পাঠৰ মাজত কেতিয়াবা যে ভকতসকলৰ মাজত আলোচনা হয় সেই আলোচনাবিলাক শুনাৰ প্ৰয়োজন আছে সেই আলোচনাবিলাকৰ ভিতৰত বহু নীতি কথা বহু আদৰ্শমূলক কথা সোমাই থাকে ভগৱন্তৰ অৰ্চন বন্দননো কিয় কৰিব লাগে এই কথাবিলাক সোমাই থাকে পাঠ শেষ হ'ল আৰু ইয়াৰ পিছত আমাৰ প্ৰসাদ বিতৰণৰ কাম আৰম্ভ হৈছে আৰু প্ৰসাদ বিতৰণৰ কাৰণে সকলো সাজু হৈছে অৱশ্যে প্ৰসাদ বিতৰণৰ প্ৰসাদ মই এইভাগে দেখুৱাব পাৰিলোঁ এইভাগে যিখিনি বিলাওঁতে মই হয়তো ক'ৰবাত আছিলোঁ বিলোৱাখিনি মই দেখুৱাওঁ তথাপিও প্ৰসাদ ভাগ কৰা বা অন্যান্য এইখিনিকে আপোনালোকক যিখিনি পাৰিছোঁ যিখিনি ৰাখিব পাৰিছোঁ সেইখিনি মই ৰাখি থৈছিলোঁ আৰু ৰাখি সেইখিনি আপোনালোকৰ আগত দেখুৱালোঁ এইদৰে আচলতে মানে এটা ষ্টেপ এটা স্তৰ আমি সম্পূৰ্ণ কৰিলোঁ প্ৰসাদৰ পিছতেই আমাৰ জলপান হ'ব কিন্তু কলগছ নোহোৱাৰ কাৰণে আমি আচলতে ডুং যিটো ডুং আমি যি পুৰোহিতৰ ওচৰত যি ডুং দেখিছিলে সেই ডুং আমি ইয়াত প্ৰস্তুত কৰিলে মানুহ নাই আচলতে নেজানে প্ৰত্যেকেই সকলোৱে নেজানে আৰু তেনেধৰণে কলগছো পাবলৈ নাই আজিকালি আৰু আমাৰ বাৰীত বিশেষভাৱে কলগছ নাই ওচৰত গাঁও যিহেতু নাই গাঁওবিলাক দূৰৰ পৰা আনিব লাগিব সেইকাৰণে জলপানৰ যি ব্যৱস্থা কৰিছিলোঁ সেয়া কাগজৰ প্লেটত আচলতে প্লেটতে দিবলগীয়া ডিছপ'জেল প্লেটত দিবলগীয়া হ'ল আৰু এইদৰে প্ৰায় 6টা মাহৰ দেউতাৰ যি মৃত্যুৰ 6টা মাহৰ পিছত আমি দেউতাৰ ছমহীয়া যি কৰ্ম সেই ছমহীয়া কৰ্ম সম্পূৰ্ণ কৰিলোঁ আমি এটাই আশা ৰাখিম আপোনালোকে প্ৰত্যেকেই আশীৰ্বাদ কৰিব দেউতা য'তেই আছে শান্তিত থাকক সুখত থাকক আৰু দেউতাৰ পৰা যাতে আমি সদায় পৰিয়ালটো তেওঁৰ পুত্ৰ বোৱাৰী জী জোঁৱাই নাতি নাতিনী সকলোকে তেখেতে আশীৰ্বাদ কৰি যায় ধন্যবাদ।